মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু সম্প্রীতিরে গড়া ভালো আমার তুলনা ভাঙা গোলাপ জল বিচারি মই ঘুরিছো মনি জ্যোতি গোলাপ জাতিতে কিরিল পারিলে ভনিত্য বহাগ বিহু ৰঙালী জানানে নাচনি এই গোটেই পৰিৱেশটো এটা সুন্দৰ এটা পৰিৱেশ আৰু মানুহৰ এটা ঐশ্বৰ্যৰ এটা উৎপাদিত সামগ্ৰীৰ ওপৰত বেছ কৰি যি ধৰণে আগুৱাই গৈছে এই গোটেই বস্তুটোৱে এটা সুন্দৰ এটা ব্যৱস্থা আগবাঢ়ি গৈছে আৰু আজি আমি টেপৰ গাঁৱৰ জ্যোতি পথত আজি ভোগালীৰ উৎসৱ পালন কৰিছোঁ আইসকল আছে শিশুসকল আছে এটা সুন্দৰ এটা পৰিৱেশ হৈছে এই পৰিৱেশে আগন্তুক দিনত আমাৰ ৰাজ্যখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি অৰিহণা যোগাব মানুহৰ মনত যেতিয়া ক্ষোভ থাকে মানুহৰ মনত যেতিয়া দুখ থাকে মানুহৰ মনত যেতিয়া বেদনা থাকে তেতিয়া মানুহে এনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াও কৰিব নোৱাৰে আপোনালোকে কালিৰ পৰা ধাৰাবাহিকভাৱে মই মোৰ লগত আছোঁ সকলোৱে সকলো জেগাত গৈছে সকলোৱে মানুহৰ মনত আনন্দ উৎসৱ মানে এই বিহুৰ যিটো উৎসৱ বা বিহুৰ যিটো আনন্দ সেই আনন্দটো এটা স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ মাজলৈ ওলাই আহিছে এইটো আপোনালোকেও পৰিলক্ষিত কৰিছে এটাই ইয়াৰ কাৰণ এই কাৰণে হৈছে আমাৰ এটা পৰিৱেশ গঠন হৈছে এই পৰিৱেশে নিশ্চয় আগন্তুক দিনত আমাক ৰাজ্যখনক যথেষ্ট সহায় কৰিব নিশ্চয় হয় আপোনালোকে জানে মাঘ তথা ভোগালী বিহু আৰু মাঘ তথা ভোগালী বিহু উপলক্ষে আমি পৰম্পৰাগতভাৱে প্ৰতি বছৰৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ মানকটা টেপৰ গাঁৱৰ জ্যোতিপথবাসী আমি এনেধৰণে বিহু উদযাপন কৰিছোঁ আৰু আমি নগৰত আছোঁ যদিও আমাৰ যি পৰম্পৰা আমাৰ যি কৃষ্টি আমাৰ যি সংস্কৃতি এই সংস্কৃতিক আমি এৰিব নোৱাৰোঁ আমাৰ সংস্কৃতি বজাই ৰাখিবই লাগিব যিহেতু আমাৰ নৱপ্ৰজন্ম আছে উঠি অহা প্ৰজন্মক আমি আমাৰ পৰম্পৰাসমূহ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ সেইকাৰণে আমি দেখিছোঁ নগৰত আছোঁ আমি ধান খেৰে আমি বনাব পৰা নাই ভেলাঘৰ কিন্তু আমি যেনেধৰণে পাৰোঁ ভেলাঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কাঠৰ জৰিয়তে আমি সুউচ্চ মেজি আমি প্ৰজ্বলন কৰিছোঁ আৰু মেজিৰ জুইত আপোনালোকে দেখিছে মাহ কড়াইকে ধৰি আমাৰ যিসমূহ পিঠা পনা বিভিন্ন ধৰণৰ সা সামগ্ৰী উৎপাদিত আছে সকলো আমি মেজিৰ জুইলৈ আমি উৎসৰ্গা কৰিছোঁ মেজিৰ জুইত আমি আশীৰ্বাদ কামনা কৰিছোঁ নিজৰ লগতে জাতিটোৰ লগতে দেশখনৰ আমি কুশল মংগল কামনা কৰিছোঁ আৰু আচলতে এনেধৰণেহে জাতি জীয়াই ৰাখিব জাতিটো আগুৱাই যাব পাৰিব আমাৰ মাজত আজি জুবিন গাৰ্গ ডাঙৰীয়া নাই জুবিন গাৰ্গবিহীন প্ৰথমটো মাঘ বিহু যদিও আমি আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমি বজাই ৰাখিবই লাগিব আমাৰ কৃষ্টি ৰক্ষা কৰিবই লাগিব আৰু পৰম্পৰাগতভাৱে আমি এনেধৰণে বিভিন্ন স্থানৰ পৰা এই ডিব্ৰুগড় জ্যোতিপথত বসবাস কৰা লোকসকলে এনেধৰণে পৰম্পৰাগতভাৱে আমি পৰম্পৰা ৰক্ষা কৰি আহিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমবাসীলৈ আমি ভোগালী বিহুৰ উলগ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী ডাঙৰীয়া তেখেতে নিজৰ ব্যস্ততাৰ মাজতো আমাক মাত্ৰ কালি লগ পাই জুবিন আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গ'ল তেওঁ
আমি নভবাকৈ হঠাৎ তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আমি আমাৰ অসমখন একেবাৰে ভিন্ন নিচিনা হৈ তেওঁ অবিহনে কোনো বিহু অনুষ্ঠানে আমি ভাবিব নোৱাৰো। তথাপি আমাৰ যিখিনি পৰম্পৰাগত নিয়ম, সেই নিয়মখিনিতো আমি ধৰি ৰাখিবই লাগিব আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। আৰু আমাৰ মাজত যিহেতুকে শক্তিমন্ত্ৰী শ্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আহি উপস্থিত হৈছে, গতিকে আমি আজি যিখিনি নিয়ম কৰিব লাগে নিয়মখিনি কৰিছো। আমাৰ যিখিনি ভৱিষ্যত প্ৰজন্ম তেওঁলোকক দেখুৱাবৰ বাবে, তেওঁলোকক আমি আগবঢ়াই লৈ যাওঁ বিহুটো আমাৰ কি বস্তু সকলোখিনি দেখুৱাবৰ বাবে আমি আজি এইখিনি অনুচুপীয়া কৈছো। মনবোৰ ভাল নহয়, জুবিন দা নাই, জুবিনবিহীন অসম। জুবিন দাৰ ইমান এজন এনেকুৱা মানুহ, আমি তেওঁক মানে সমগ্ৰ অসমে আজিলৈ কান্দি আছে আৰু তেওঁৰ ন্যায়ৰ বাবে আমি সকলোৱে এতিয়া যুঁজিব লাগিব। তেওঁ ন্যায় পাওক, তেওঁৰ আজি আগবাঢ়ি তেওঁৰ যি মৃত্যু কেনেদৰে হৈছে আমি গম নাপালো, কিন্তু তেওঁৰ ন্যায় পাব লাগে। আমি তেওঁ য'তে আছে আমি তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো। তেওঁ সদায় আমাৰ মাজত আছে, গানৰ মাজে তেওঁ থাকিব, সদায় জীয়াই থাকিব। ধন্যবাদ।